সেইসকল মানসিকভাৱে আক্ৰান্ত হৈ আছে। তেওঁলোকে নিজেও নাজানে কিয়নো সেইবোৰ কৰি ভাল লাগে, হয়নে? গতিকে তেওঁলোকৰ সেই বেয়া কৰ্মৰ বাবে আমাৰ হৃদয়ৰ পৰা কেৱল তেওঁলোকৰ বাবে এটাই কেৱল কামনা, সেয়া হৈছে শুভকামনা, শুভভাৱনাৰ আশীৰ্বাদ। তাৰ বাদে আমাৰ কৰিবলগীয়া আৰু একোৱেই নাই। এই পৃথিৱীত কোনেও কাকো সলনি কৰিব নোৱাৰে, কিন্তু নিজেই প্ৰেক্ষাপটত পৰিস্থিতি অনুযায়ী নিজেই নিজৰ কিন্তু স্থিতিক সুৰক্ষিত কৰাৰ সময় সমাগত। পৰমাত্মাৰ মহাবাক্য, বেয়া নাচাবা, বেয়া নুশুনিবা, বেয়া নকবা, তাৰোপৰি বেয়া নাভাবিবা। ভাৱনাই সকলো। দ্বিতীয়তে, যেতিয়া আপোনাক এনেকৈ কোনোবাই কয় যে আপুনিতো কাৰো একো অপকাৰ কৰা নাই, আপুনিতো সকলোৰে উপকাৰে সাধন কৰি আছে, আপোনাৰ ভাৱ, আপোনাৰ মনোভাৱ বহুত মহান, তথাপিও আপোনাক মানুহে সমালোচনা কৰে, তথাপিও আপোনাক মানুহে বেয়া পায়, তথাপিও আপোনাৰ কথা আনৰ ওচৰত বেয়াকৈ কয়, তেতিয়া কি কৰিব? তেতিয়া কি কৰিব? এটা কাম কৰিব পাৰে। যদি আপোনাৰ লাগিছে যে তেওঁৰ কথাটোৱে আপোনাক অতিপাত ডিষ্টাৰ্ব কৰি আছে, বাৰে বাৰে মনলৈ আহি আছে, তেতিয়াহ'লে আপুনি তেওঁক সন্মানপূৰ্বকভাৱে এবাৰ সেই কথাষাৰ যেন দুবাৰ কাৰো ওচৰত নকয়, তাৰ বাবে আপুনি তেওঁক সকিয়নি দিব পাৰে। কিন্তু সকিয়নি দিওঁতে শব্দৰ বাক্যবান চেক কৰিব। কাৰণ আমি কথা বহু উপায়েৰে ক'ব পাৰোঁ। তেওঁ মোৰ কথা এনেকৈ কিয় কৈছিল বা এনেকৈ কৈছিল নেকি? এই কথাষাৰ সোধা একো ডাঙৰ কথা নহয়, কিন্তু সোধোতে আপুনি আপোনাৰ মৰ্যাদাত থাকি সুধিব লাগিব, যাতে তেওঁ অনুভৱ নকৰে আপুনি তেওঁৰ ওপৰত কঠোৰ হৈ গৈছে বুলি। কিয়নো তেওঁ মানসিকভাৱে ৰোগীয়া। আপুনিও যদি তেওঁৰ ওপৰত গালি শপনি বৰষিবলৈ আৰম্ভ কৰে, তেওঁৰ মানসিক ৰোগ আৰু বাঢ়ি যোৱাৰ সম্ভাৱনা বেছি। তেওঁ চিঞৰ বাখৰ কৰিব, তেওঁ উগ্ৰ হৈ পৰিব পাৰে, আৰু আপোনাৰ ওপৰত প্ৰতিশোধ পৰায়ণতা তেওঁ বৃদ্ধি পাব পাৰে। গতিকে সম্বন্ধবিলাকক বেলেঞ্চ, প্ৰতিটো কথাই আপুনি সোধক, প্ৰতিটো কথাই আপুনি তেওঁলোকৰ লগত বহি আলোচনা কৰক, কিন্তু সকলো বস্তুক কিন্তু সদায় শান্ত, শীতল আৰু জ্ঞানী হৈ পেলাই আপুনি মিলা মিছা কৰক। আৰু যেতিয়াই এনেকুৱা ধৰণৰ কথা বতৰা আপোনাৰ মনলৈ আহি থাকিব, মনক ক'ব, তুমি জ্ঞানী, তুমি অতি মহান, তুমি উপলব্ধি কৰিছা, তোমাৰ জীৱনত এয়া যি হৈ আছে, যি প্ৰাপ্তি অপ্ৰাপ্তি, সুখ দুখ, এয়া যি অসূয়া অশান্তি, এয়া যি তীব্ৰ গৰিহণা, তিৰস্কাৰ, প্ৰবাদ, আঘাত যি পাই আছা, এয়া সকলো তোমাৰেই কৰ্মৰ ফল, হয়নে? মানিবলৈ টান হয় যে মইনো কি বেয়া কৰ্মটো কৰিলোঁ, মোক যে এনেকুৱা কৰিলে। মানিবলৈ টান হয়, কিন্তু যদি আমি অকণমান গভীৰভাৱে চাওঁ, ক'ৰবাত নহয় ক'ৰবাত 1% হ'লেও কিন্তু আমাৰেই কৰ্মৰ ফল আমি ভোগ কৰি আছোঁ। গতিকে সিদ্ধান্ত লোৱাৰ সময়ত স্বয়ং প্ৰভু ভগৱন্ত পৰমাত্মাক স্মৰণ কৰক। কথা কোৱাৰ আগত ঈশ্বৰক সংযুক্ত কৰক। আমাক জীৱনত এতিয়া কোনোবা এজন মাৰ্গদৰ্শক লাগে। ধৰ্মপ্ৰাণ ধৰ্মাত্মা মহাত্মাসকলৰ যি গাইডেঞ্চ, সেয়া কেৱল আমি কিতাপৰ পাততেই ৰাখি থলোঁ। জীৱনত আমি প্ৰেক্টিকেল জীৱনত কেতিয়াও ধাৰণ নকৰিলোঁ। মহাত্মা গান্ধীয়ে কৈছিল, তোমাক এখন গালত কোনোবাই চৰ মাৰিলে ইখন গালো পাতি দিবা। সেয়া জানো আজি বাস্তৱিকতে সম্ভৱ? পাতি দিবনে বাৰু কোনোবাই? তেওঁ দিয়া সেই চৰৰ বিনিময়ত তেওঁ 1000 চৰ সোধাবলৈ প্ৰস্তুত হৈ পৰিব। আজি সমাজ ব্যৱস্থাক অকণমান গভীৰভাৱে নিৰীক্ষণ কৰক। কোনে সমাজ ব্যৱস্থাক আজি এই স্তৰলৈ আনিলে? আমি আনিলোঁ। আমি দোষী। কিয় দোষী? কেৱল সহনশীল, সহ্যগুণ, ধৈৰ্যগুণ, কৰুণা, দয়া, শান্তি আমি আমাৰ আত্মাৰ পৰা ধ্বংস কৰি পেলালোঁ। যি এতিয়াও খোপনি পতি হৃদয়ত আছে, তাক উজাগৰ কৰিবলৈ আমাৰ হাতত আমি অন্ধৰ দৰে মাৰ্গ বিচাৰি ফুৰিছোঁ। কিন্তু এটা কথা কওঁ, এটাই মাৰ্গ ঈশ্বৰীয় বিশ্ববিদ্যালয়, য'ত কেৱল আপুনি গৈ এতিয়াও ভিতৰত খোপনি পুতি থকা সেই শান্তি, কৰুণা, দয়া, সহ্য, ধৈৰ্য, শক্তিক আপুনি উভতাই পাব পাৰে।
ৰাজযোগ মেডিটেশ্যনৰ দ্বাৰা জীৱনত আপুনি সৰ্বোচ্চ কিন্তু ঘূৰাই পাব পাৰিবই পাৰিব। কেৱল মেডিটেশ্যন কৰক, গৈ আপুনি শিকক। আমাৰ প্ৰতিখন জিলাত প্ৰতিখন গাঁৱত 10 কিলোমিটাৰৰ অন্তৰে অন্তৰে আমাৰ চেণ্টাৰ আছে, বিশ্ববিদ্যালয়খন আছে। সেই বিশ্ববিদ্যালয়লৈ যদি এতিয়াও যোৱা নাই আপুনি অনতিপলমে যাওক, গৈ আপুনি অনুভৱ কৰকচোন তাত কি পায়। উৰা বাতৰিত কেতিয়াও মনোনিৱেশ নকৰিব। সমাজত উৰা বাতৰি উলিয়াবলৈ এতিয়া অতি সহজ। সেই উৰা বাতৰিক প্ৰশ্ৰয় নিদিব। জীৱন আপোনাৰ, সিদ্ধান্ত আপোনাৰ। আকৌ ঘূৰি আহিছোঁ। কথাটো হ'ল যেতিয়া আপুনি মনক ডমিনেট কৰিব, মনক শাসন কৰিব, দেখিব আপুনি লাহে 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 মনে ভাবিবলৈ কিন্তু ভয় কৰিব। এতিয়া মনক শাসন কৰাৰ সময় সমাগত। ক'ব তুমি শান্ত, তুমি জ্ঞানী, হে মন তুমি বহুত ভাল, তুমি কৰুণা, দয়া আৰু শুভকামনা শুভভাৱনাৰে তুমি সদায় ভৰপূৰ হৈ আছা। তুমি কেতিয়াও আনৰ কথা বেয়াকৈ ভাবিব নোৱাৰা। তুমি মহান আত্মা, তুমি মহান মন, তুমি মহাত্মা। নিজেই নিজক কওক, নিজেই নিজক কওকচোন। দেখিব আপোনাৰ জীৱনৰ বহু কথাই, বহুত ডাঙৰ ঘটনায়ো আপোনাক বিহ্বল কৰিব নোৱাৰিব। আপুনি আৰামত সহজত আপুনি পাৰ কৰি আহিবলৈ সমৰ্থ হ'ব। হয়নে? কিমানো যুঁজিব আপুনি মানুহৰ লগত। আজি কোনোবাই আপোনাক বেয়া পাইছে, আজি আপোনাক কোনোবাই আঘাত দিছে, সি মোক ক্ষমা খোজক, সি মোক ভৰিত ধৰি ক্ষমা খোজক, সি ৰাইজৰ মাজত মোক ক্ষমা খোজক। এই খোজক খোজককৈ ভাবোঁতে 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 কি ঠিক তেওঁ জীৱনটো নোখোজিবও পাৰে, কিন্তু আপুনি আপোনাৰ জীৱনটোক ঘূণীয়া কৰি নেপেলাব। কোনোবাই আপোনাৰ হৈ ভুল কৰিছে, বেয়াকৈ কৈছে, তেওঁক আশীৰ্বাদ দি ক্ষমাদান দি তেওঁক ৰিলিজ কৰি দিয়ক, ৰিলিজ কৰি দিয়ক, একেবাৰে অন্তৰৰ পৰা ৰিলিজ কৰি দিয়ক যে তোমাৰ ভাল হওক, কল্যাণ হওক, মই আৰু তোমাৰ কথা ভাবি নাথাকোঁ আৰু। হয়নে? সেইবাবে কওঁ সম্বন্ধত ডিটাচমেণ্টৰ বহুত জৰুৰত। সম্বন্ধৰ মাজত এটা স্পেচ ৰাখিব লাগে। সম্বন্ধৰ মাজত এটা অকণমান কিন্তু ঠাই ৰাখিব লাগে। যিমান ঘনিষ্ঠতা কৰিব, যি সম্বন্ধৰ লগত বেছি ঘনিষ্ঠতা হ'ব, যি উদ্যোগ প্ৰতিষ্ঠান, যি অনুষ্ঠান প্ৰতিষ্ঠান, যাৰ লগতে আপুনি বেছি ঘনিষ্ঠতা কৰিব, তাৰ পৰাই কিন্তু আপোনাৰ আঘাত পোৱাৰ সম্ভাৱনা বহুত বেছি, বহুত বেছি। সেইবাবে ডিটেচমেণ্ট, অকলে আহিছে অকলে থাকক, প্ৰভু পৰম পিতা পৰমাত্মাৰ লগত থাকক। এতিয়া জীৱনত আমাক কোনোবা এজন লগা হৈছে, যাক আমি হৃদয়ৰ কথা সৰ্বোচ্চ উজাৰি ক'বলৈ বিচাৰোঁ, যাক আমি নিৰন্তৰ মনৰ কথা, অসূয়া অশান্তিৰ কথা শ্বেয়াৰ কৰিব বিচাৰোঁ। আজি কাৰ হাতত কি সময় আছে? আছেনে কাৰোবাৰ হাতত সময় আপোনাৰ সেই দুখ, আপোনাৰ সেই কথা শুনাৰ কাৰোবাৰ হাতত সময় আছে জানো? নাই। কেৱল পৰম পিতা পৰমাত্মাক স্মৰণ কৰি। সেইবাবে ৰাতিপুৱাই শুই উঠি আমি বিধি অনুসৰি সদায় চিঠি লিখিব লাগে পৰমাত্মালৈ। মনৰ সকলো কথা তেওঁক শুনোৱাই দিব লাগে। যিমানে তেওঁক আপুনি মনৰ কথা শুনোৱাব, দেখিব লাহে লাহে মন আপোনাৰ পাতল হ'ব, হালকা হ'ব। এই পৃথিৱীত কাৰোৰ পৰা একো বিচাৰি একোৱেই নাপাব। কোনেও কাকো একো দিবই নোৱাৰে, কোনেও কাকো একো দিব নোৱাৰে। সকলোৱে আকালত এতিয়া বিধ্বস্ত হৈ পৰিছে, সকলোৰে আকাল। কাৰোবাৰ যদি টকা পইচা ধন সম্পত্তিৰ আকাল, কাৰোবাৰ মানসিক সুখ শান্তিৰ আকাল, কাৰোবাৰ যদি আত্মসন্মানৰ আকাল, কাৰোবাৰ আকৌ সন্মান পোৱাৰ আকাল। আকালত মানুহ ডুবিব লৈছে, ডুবিব আৰু ডুবিব। আপুনি নুডুবিব, আপুনি নুডুবিব। ৰাতিপুৱাই ক'ব মই শক্তিশালী, মোক কাৰোৰে পৰা একো নালাগে, মোক কাৰোৰে পৰা একোৱেই নালাগে, মই সৰ্বপ্ৰাপ্তিৰে ভৰপূৰ, মই ঈশ্বৰ আল্লাহ গড ভগৱান পৰম পিতা পৰমাত্মাৰ সন্তান হওঁ। মোৰ ভিতৰতেই সৰ্বস্ব আছে। মোৰ মন বুদ্ধি শক্তিশালী, মোৰ মনে কেতিয়াও সৰু কথাত বিচলিত নহয়। মই স্বয়ং প্ৰভু ভগৱন্ত পৰমাত্মাৰ সন্তান হওঁ গতিকে এয়া হৈছে কেৱল আপুনি আপোনাক দিয়া ট্ৰেইনিঙৰ কথা।
আনে আপোনাক ট্ৰেইনিং দি আপোনাক সলনি কৰিব নোৱাৰে যেতিয়ালৈকে আপুনি আপোনাক ট্ৰেইনিং দিবলৈ আৰম্ভ নকৰিব। ট্ৰেইনিং কেতিয়া দিব? যেতিয়াই মনে বিভিন্ন ধৰণৰ চিন্তাৰ আউল লগাব, ইটোহে হৈছে, সিটোহে হৈছে, অমুকে কৈছে, তমুকে কৈছে, তেনেকুৱাহে হৈছে, ইমিডিয়েটলি ক'ব, হে মন ষ্টপ, ৰৈ যোৱা, ইয়াতকৈ আগলৈ নাভাবিবা। ভাবা তুমি শক্তিশালী, তুমি জ্ঞানী, তুমি শান্ত, তুমি সুখ আৰু আনন্দ স্বৰূপ, তুমি দিব্য স্বৰূপ, পৰম পবিত্ৰ স্বৰূপ, তুমি নিৰ্বিকাৰী, তুমি নিৰ্বিঘ্ন, তুমি বিঘ্ন বিনাশক। এনেকৈ ভাবিব দেই। গতিকে আপোনালোকৰ মনটোক কিন্তু কণ্ট্ৰল কৰিব লাগিব। মনটোক কণ্ট্ৰল নহয়, মনে যিবিলাক কথা বতৰা অৱতাৰণা কৰি আপোনাক ভাৰাক্ৰান্ত কৰে, তেনেকুৱা কথা ভাবিবলৈ মনক কেতিয়াও আপুনি সুযোগ নিদিব, ৰখাই দিব আৰু ষ্টপ, নাভাবিবা আৰু আগলৈ দেই। গতিকে এয়া হৈছে আমি আমাৰ দ্বাৰাই নিজে নিজক পৰিৱৰ্তন কৰাৰ বিধি। গতিকে এই গোটেই শিক্ষাটো দিয়া হয় ৰাজযোগ মেডিটেশ্যনত, যেতিয়া আমি স্বয়ং প্ৰভু ভগৱন্ত পৰমাত্মাক স্মৰণ কৰি নিজক আত্মা বুলি জানি যেতিয়া তেওঁক স্মৰণ কৰিম, তেওঁৰ পৰা অহা সেই পোহৰে, সেই দিব্য শক্তিয়ে আমাৰ মন বুদ্ধিক চাৰ্জ কৰিব, শক্তিশালী কৰিব। দেখিব লাহে লাহে প্ৰতিটো সিদ্ধান্ত আপোনাৰ ইমান ভাল হ'ব, সকলোৱে আপোনাৰ ফালে আকৰ্ষিত হ'ব। কাৰণ যেতিয়া আমি ভিৰৰ মাজৰ পৰা পলায়ন কৰিম, তেতিয়াতো ভিৰে আপোনাক বিচাৰি যাব, হয়নে? গতিকে চিন্তা ভাৱনা নিগেটিভিটিৰ ভিৰৰ পৰা নিজক একান্ত কৰক। আৰু এতিয়া পৃথিৱীত এনেকুৱা কোনো ঠাই নাই য'ত গৈ আপুনি কিবা পাব, নাপায়। কেৱল প্ৰজাপিতা ঈশ্বৰীয় ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়ৰ সেই ক্লাছৰুমত আপুনি সেই অনুভৱ পাব। আচৰিত, এই আচৰিত পৰমাত্মাৰ সৃষ্টিৰ বিশ্ববিদ্যালয়, য'ত স্বয়ং পৰমাত্মাই শিক্ষা দি আছে। আহক, একো ত্যাগ কৰিব নালাগে, একোৱেই ত্যাগ কৰিব নালাগে। বৰঞ্চ আপুনি যিবিলাক আজি সাংসাৰিক লটি ঘটিত ভুগি আছে, যিবিলাক সম্বন্ধ সম্পৰ্কৰ আউলত আছে, যিবিলাক অশান্তি অসূয়াত আছে, সেইবিলাক অন্ততঃ 21 দিনত আপোনাৰ পৰা নিশ্চিন্ন হৈ যাব, বিচ্ছিন্ন হৈ যাব। ভাল হ'ব, স্বৰ্গ হ'ব জীৱনটো। সেই গেৰেণ্টি অন্ততঃ মই ইয়াত বহি আপোনাক দিব পাৰোঁ। পৃথিৱীৰ কোনো মাৰ্কে আপোনাক একোৱেই দিব নোৱাৰে, একেবাৰে একো দিব নোৱাৰে। গতিকে আহক, মেডিটেশ্যন, তপস্যা কৰোঁ। তপস্যা, নিজক তপস্যা কৰক। মনক শান্ত কৰিবলৈ হ'লে দিনটোত 10 মিনিট 2 ঘণ্টাৰ অন্তৰে অন্তৰে তপস্যা কৰক। তপস্যা মানে হৈছে মেডিটেশ্যন। মনক শক্তিশালী ভোজন দিয়ক। তপস্যা কৰা মানে কি? তপ কৰা। তপ কৰা মানে কি? স্বয়ং প্ৰভু ভগৱন্তৰ পৰমাত্মাৰ কৃপা দৃষ্টি চিধাকৈ আনি নিজৰ মন বুদ্ধিত দিয়া, সহজ ৰাজযোগৰ মাধ্যমেৰে। গতিকে আহক, আপোনাৰ জীৱন আপোনাৰ হাতত, নিৰ্মাণ আপোনাৰ হাতত, ধ্বংস আপোনাৰ হাতত। সকলো কৰক, কিন্তু লগতে তপস্যা কৰক। জীৱনটোক সোণৰ দৰে জিলিকাই তোলক। ওম শান্তি।